আজি জুবিনদাৰ মৃত্যুৰ এমহীয়া তিথি উপলক্ষে আমি জুবিনদাক সদায় আমাৰ মাজৰ পৰা যিহেতু হেৰাই গ'ল তেখেতক আমি সদায় জীয়াই ৰাখিব বিচাৰোঁ আৰু সেয়েহে আমাৰ সমন্বয় জীৱন সংঘৰ সহযোগত আৰু গোটেই কাঠনি বৃহত্ত ৰাইজৰ উদ্যোগত এই আজি অনুষ্ঠানটো হাতত লোৱা হৈছে আৰু তাতে আমি প্ৰথম কাৰ্যসূচী হিচাপে জুবিনদা বৃক্ষ ৰোপণ কৰা হৈছে। 1000জোপা বৃক্ষ আমাৰ ইয়াতে বিতৰণ আৰু ৰোপণ হ'ব আৰু লগতে জুবিনদাৰ হৈ এভাগ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত ৰখা হৈছে। তাত জুবিনদাৰ জীৱনী বিষয়ে দুআষাৰ ক'বৰ কাৰণে আমি নিৰ্দিষ্ট বক্তাও নিমন্ত্ৰণ কৰিছোঁ আৰু লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমাৰ তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে আমি ইয়াতে নাম প্ৰসংগকে আদি কৰি এনেকৈ কাৰ্যসূচী হাতত লৈছোঁ। আমি প্ৰয়াত জুবিন গাৰ্গদেৱৰ সোঁৱৰণত বৃহত্তৰ কাঠনি গাঁও অঞ্চলত প্ৰায় 1000ৰো অধিক জুবিন বৃক্ষ যি নামকৰণ কৰা হৈছে বৰ্তমান নাহৰ বৃক্ষক, সেই জুবিন বৃক্ষ ৰোপণৰ ব্যৱস্থা কৰা হৈছে। যিহেতু জুবিন গাৰ্গদেৱে নিজেও কৈছিল যে তেখেতে গছৰ সৈতে কথা পাতি সকলোতকৈ বেছি ভাল পায় বা এগৰাকী প্ৰকৃতপ্ৰেমী আছিল জুবিন গাৰ্গদেৱ। গতিকে তেখেতৰ অন্যান্য সাংস্কৃতিক দিশৰ উপৰিও প্ৰকৃতিৰ প্ৰতি যি ভালপোৱা, সেই ভালপোৱাক সেৱা জনাই শ্ৰদ্ধা জনাই আমাৰ বৃহত্তৰ কাঠনি গাঁওবাসী ৰাইজে 1000ৰো অধিক জুবিন বৃক্ষ ৰোপণৰ ব্যৱস্থা কৰিছে। যুৱ সংঘৰ স্থানীয় ৰাইজে যি জুবিনদাক যি শ্ৰদ্ধা জনাইছে, মই জয়তে কৃতজ্ঞতা আৰু সেউজ সম্ভাষণ জনাইছোঁ। আজি গোটেই অসমে জুবিনদাক শ্ৰদ্ধা জনাইছে। জুবিনদা আমাৰ হিয়াৰ মুঠো। মই প্ৰথমতে ক'ম, জুবিনদা যেনেকৈ নহওক আমাৰ মাজত নাই, কিন্তু আমাক ন্যায় আমাৰ প্ৰয়োজন আছে। ন্যায় আমাক লাগিবই, এইটো প্ৰথম দাবী। আৰু দ্বিতীয়তে জুবিনদাৰ লগত মোৰ নিবিড় সম্পৰ্ক আছিলে।